Hello friends, মোৰ নাম গৌৰৱ কুমাৰ নেওগ। মই ইকনমিক্সৰ সাবজেক্ট টিচাৰ হয়। আজি এটা ভিডিঅ' বনাম বুলি আহিছোঁ ইকনমিক্সৰ ওপৰতে। আৰু সেই ইকনমিক্সৰ মই মাইক্ৰ' ইকনমিক্সৰ এটা টপিক লৈ পেলাই আনি তাৰ ওপৰত ভিডিঅ'টো বনাবলৈ আৰম্ভ কৰিছোঁ। এই ভিডিঅ'টো আমাৰ ষ্টেট বৰ্ডৰ ছেকেণ্ড ইয়েৰ ষ্টুডেণ্টবিলাক লগতে ষ্টেট বৰ্ডৰ ফাৰ্ষ্ট ইয়েৰ আৰ্টছলৈ অহা ষ্টুডেণ্টবিলাকৰ কাৰণে ফাৰ্ষ্ট ইয়েৰ আৰু CBSEৰো ফাৰ্ষ্ট ইয়েৰ ষ্টুডেণ্টে এই ভিডিঅ'টো তেওঁলোকৰ কাৰণে হ'ব। আৰু বেছি ডিলে নকৰি আমি মেইন টপিকলৈ যাওঁ। তো মাইক্ৰ' ইকনমিক্সৰ আমি যিটো টপিক আজি চুজ কৰিছোঁ সেই টপিকটো হৈছে কনজিউমাৰ ইকুইলিব্ৰিয়াম। কনজিউমাৰ ইকুইলিব্ৰিয়াম যাক অসমীয়াত কোৱা হয় উপভোক্তাৰ ভাৰসাম্যতা। তো ইয়াত দুটা ৱৰ্ড আছে, এটা হ'ল কনজিউমাৰ, নেক্সটটো হৈছে ইকুইলিব্ৰিয়াম। আমি প্ৰথমতে চাব লাগিব কনজিউমাৰ কাক কয়, তাৰপিছত আমি নেক্সট টপিকটো চাব লাগিব ইকুইলিব্ৰিয়াম কাক কয়। কনজিউমাৰ কাক কয় বুলি কোৱাৰ লগে লগে চবৰ মনলৈ কনজিউমাৰ আইডিয়াটো আহে। এতিয়া কনজিউমাৰ কি হয়? ইংলিছত ক'বলৈ গ'লে কনজিউমাৰ ইজ দ্য পাৰ্চন হু কনজিউম গুডছ অৰ ছাৰ্ভিচ ইন অৰ্ডাৰ টু ছেটিছফাই হিজ অৰ হাৰ ৱান্ট। অসমীয়াত যিজন ব্যক্তিয়ে নিজৰ অভাৱ পূৰ্ণ কৰিবৰ কাৰণে দ্ৰব্যই হওক বা সেৱাই হওক তেওঁক এজন উপভোক্তা বুলি কোৱা হয়। তো এইটো হৈ গ'ল কনজিউমাৰ। নেক্সট আমি চাব লাগিব ইকুইলিব্ৰিয়াম কাক কয়। ইকুইলিব্ৰিয়াম কাক কয় সেইটো বুজাবলৈ যাওঁতে প্ৰথমতে মই ইকুইলিব্ৰিয়ামৰ ডেফিনেশ্যনটো ইয়াত লিখি দিছোঁ। ইকুইলিব্ৰিয়ামৰ ডেফিনেশ্যনটো লিখালৈকে ভিডিঅ'টো অকণ পজ কৰা। অ'কে, ইকুইলিব্ৰিয়ামৰ ডেফিনেশ্যনটো লিখা হৈ গ'ল। ইয়াত লিখা আছে ইকুইলিব্ৰিয়াম ৰেফাৰ্ছ টু দ্য চিটুৱেশ্যন। তো এতিয়া এটা কথা গম পালোঁ, ইকুইলিব্ৰিয়াম এটা চিটুৱেশ্যন হয়। আফটাৰ ৰিচিং অফ হুইচ দেয়াৰ ইজ ন' ফাৰ্ডাৰ টেণ্ডেঞ্চি টু চেঞ্জ ফৰ ডেট। যিটো পজিশ্যন পোৱাৰ পাছত সেই পজিশ্যনৰ পৰা আকৌ চেঞ্জ হোৱাৰ টেণ্ডেঞ্চি এটা নাথাকে বা চেঞ্জ হ'লেও আকৌ তালৈ ঘূৰি অহাৰ টেণ্ডেঞ্চি থাকে, সেই পজিশ্যনটোক ইকুইলিব্ৰিয়াম বুলি কোৱা হয়। তো যি অসমীয়াত এইটো ইকুইলিব্ৰিয়াম ভাৰসাম্যতা বুলি কোৱা হয়। ভাৰসাম্যতা এনেকুৱা এটা অৱস্থাক বুজায় যিটো অৱস্থা পোৱাৰ পাছত তাৰ পৰা আৰু পৰিৱৰ্তন নহয় বা পৰিৱৰ্তন হোৱা ইচ্ছা নহয়, তেনেকুৱা এটা অৱস্থাক ভাৰসাম্যতা বুলি কোৱা হয়। এতিয়া আমি ভাবিব লাগিব যে কেনেকুৱা এটা চিটুৱেশ্যন পোৱাৰ পাছত তাৰ পৰা আমি মুভ কৰিব ইচ্ছা নকৰিম। মোক যদি সোধা হয় তেতিয়াহ'লে মই ক'ম যে দুটামান ক্লাছ কৰাৰ পাছতে যদি ভাল চেলাৰী এটা পায় তেতিয়াহ'লে সেই চাকৰিটো কিন্তু মই কেতিয়াও এৰিব ইচ্ছা নকৰিম। সেইটো মোৰ কাৰণে ইকুইলিব্ৰিয়াম হ'ব। এজন প্ৰডিউচাৰৰ কথা যদি আমি ভাবোঁ, প্ৰডিউচাৰ এজনৰ কাৰণে ইকুইলিব্ৰিয়াম সেইটো হ'ব যে এটা মিনিমাম কষ্ট যদি কৰি তেওঁ মেক্সিমাম প্ৰফিট এটা গেইন কৰিব পাৰে, সেইটো তেওঁৰ কাৰণে এটা ইকুইলিব্ৰিয়াম হ'ব। সেইটো অৱস্থাৰ পৰা তেওঁ আঁতৰিব ইচ্ছা নকৰিব। তো মই দুটা এক্সাম্পল দিলোঁ, জাষ্ট এইটো বুজাবৰ কাৰণে মই এক্সাম্পলটো দিছোঁ যে ইকুইলিব্ৰিয়ামে এটা টু মাছ ছেটিছফেক্টৰী পজিশ্যন এটাকে ইণ্ডিকেট কৰে। কাৰণ টু মাছ ছেটিছফেক্টৰী পজিশ্যন এটা পোৱাৰ পাছত আমি তাৰ পৰা কেতিয়াও ডেভিয়েট হ'ব, আঁতৰি যাব ইচ্ছা নকৰিম। ঠিক আছে, অ'কে। তো আমি ইকুইলিব্ৰিয়ামৰ জাষ্ট এটা আইডিয়া এটা দিলোঁ। ইয়াৰ ব্ৰড আৰু আইডিয়া আমি আছে, লাহে লাহে পঢ়ি গৈ থাকিম আৰু আমি বুজি পাই গৈ থাকিম। ঠিক আছে, এতিয়া আহোঁ কনজিউমাৰ ইকুইলিব্ৰিয়ামলৈ। কনজিউমাৰ বুজি পালোঁ, ইকুইলিব্ৰিয়াম বুজি পালোঁ। এতিয়া আমি দুটা কানেক্ট কৰি দি চাওঁ কনজিউমাৰটো ইকুইলিব্ৰিয়াম কেতিয়া পায়। ইকুইলিব্ৰিয়াম মানে কি আছিলে? টু মাছ ছেটিছফেক্টৰী পজিশ্যনটাক আমি ইকুইলিব্ৰিয়াম বুলি কৈ আছোঁ। তো কনজিউমাৰে কি কৰে? কনজিউমাৰে গুডছ কনজিউম কৰে ছেটিছফেকশ্যন পাবৰ কাৰণে, আৰু সেই গুডছ কনজিউম কৰিব যাওঁতে কি কৰিবলগীয়া হয়? পে' কৰিবলগীয়া হয়। এতিয়া আমি সেই কনজিউমাৰ ইকুইলিব্ৰিয়াম টপিকটোত পঢ়িম যে কনজিউমাৰে নিজৰ হাতত থকা মানিখিনি কেনেকৈ ইউটিলাইজ কৰিব পাৰে যাতে তেওঁ তাৰ পৰা মেক্সিমাম ছেটিছফেকশ্যনটো গেইন কৰিব পাৰে, সেই কথাটোকে আমি কনজিউমাৰ ইকুইলিব্ৰিয়াম জানো। উপভোক্তাৰ ভাৰসাম্যতা যিটো টপিক হয় সেই টপিকটোত আমি পঢ়িম যে উপভোক্তাজনৰ হাতত যিখিনি টকা থাকে সেই টকাখিনি তেওঁ কিদৰে খৰচ কৰিব লাগে যাতে তেওঁ তাৰ পৰা সৰ্বাধিক সন্তুষ্টিটো আনিব পাৰে। ঠিক আছে, অ'কে। তো কনজিউমাৰ ইকুইলিব্ৰিয়ামত যিটো আমি ফাৰ্ষ্ট মেইন টপিক পঢ়িব লাগিব সেই টপিকটো হৈছে এবাউট ইউটিলিটি।
utility. যাক আমি অসমীয়াত উপযোগিতা বুলি কওঁ ওকে ওকে তে ইউটিলিটি ডেফিনেশ্যনটো ফাৰ্ষ্ট লিখি লওঁ অকণমান ভিডিঅ'টো পাছ কৰা utility definition to likha hoise the psychological satisfaction that a consumer derive after consuming goods or service is called utility ঠিক আছে অসমীয়াত ক'বলৈ হ'লে যে উপভোক্তাই দ্ৰব্যই হওক বা সেৱাই হওক ব্যৱহাৰ কৰি যিখিনি মানসিক সন্তুষ্টি অনুভৱ কৰে সেইখিনি কোৱা হয় উপযোগিতা বুলি the satisfaction that a consumer derive after using goods or service is called the utility of that good or service. For example, মোক খুব ভোক লাগি আছে মই ৰুটিয়ে মাংসে খাবলৈ পাম মই কিমান ভাল লাগে সেই ভাল লগাটো হৈছে সেই ৰুটি আৰু মাংসখিনিৰ ইউটিলিটি বা উপযোগিতা বা সন্তুষ্টি ফৰ এক্সাম্পল মোৰ খুব গা বেয়া হৈ আছে বহুত সাফাৰ কৰি আছো ডক্টৰজনৰ ওচৰলৈ গৈছো ডক্টৰজনে মোক ইনজেকচন পুশ কৰিছে আৰু মই ৰিলিফ পাই গ'লো কিমান মনত ভাল পাইছো সেই কষ্টখিনি পাতৰি গৈছো মই মনত এটা আনন্দ পাইছো নাই সেই আনন্দখিনি হৈছে সেই ডক্টৰজনে দিয়া সাৰ্ভিসৰ ইউটিলিটি বা উপযোগিতা ঠিক আছে ওকে এতিয়া আমি চাব লাগিব যে এই ইউটিলিটি মেজাৰ কৰিব পাৰে নেকি নে চাবলৈ গ'লে ইউটিলিটি ভাল পোৱাখিনিটো মেজাৰ কৰিব পৰা নাযায় ন মায়ে মোক কিমান ভাল পায় সেইটোতো মই কেতিয়া মেজাৰ কৰি দেখাব নোৱাৰো কি কৰিবা ইকনমিক্সেতো সবেই কৰে এতিয়া ইউটিলিটি মেজাৰ কৰা দুটা উপায় আছে ভিডিঅ'টো পজ কৰক ইউটিলিটি মানে আমি কমোডিটি হওক সার্ভিসে হওক কনজিউম কৰি যিখিনি স্যাটিসফ্যাকশন পাও তাক মেজাৰ কৰা দুটা ওয়ে আছে এটা হৈছে কাৰ্ডিনেল আৰু এটা হৈছে অৰ্ডিনেল অসমীয়া কোৱা হয় সংখ্যাবাচক নেক্সট কোৱা হয় পৰিমাণবাচক বা গুণবাচক এতিয়া প্ৰথমতে আমি কাৰ্ডিনেলটো চাম কাৰ্ডিনেল কনসেপ্ট মতে আমি ইউটিলিটি কেনেকৈ মেজাৰ কৰিব পাৰি সংখ্যাবাচক ধাৰণা মতে আমি কেনেকৈ উপযোগিতা গণনা কৰিব পাৰিম আৰু সেইটো চাম So according to cardinal utility concept, the utility that a consumer derive from the consumption of goods or service can be exactly expressed in terms of numerical values such as 1, 2, 3, 4. যেটো কাৰ্ডিনেল অসমীয়া ক'বলৈ যাওঁতে সংখ্যাবাচক উপযোগিতাৰ ধাৰণা আছে এই ধাৰণা মতে উপভোক্তাই দ্ৰব্যই হওক সেৱাই হওক উপভোগ কৰি যিখিনি সন্তুষ্টি পায় সেইখিনি সংখ্যাৰ মাধ্যমত প্ৰকাশ কৰিব পাৰিব 1 2 3 4 এনে ধৰণে সংখ্যাৰ মাধ্যমত প্ৰকাশ কৰিব পাৰিব মানে যদি আমি এজন উপভোক্তাক উপভোগ কৰিবলৈ দিও বানানা ম্যাঙ্গো অৰেঞ্জ তেতিয়াহলে তেওঁ এই বানানা ম্যাঙ্গো অৰেঞ্জৰ পৰা যিখিনি স্যাটিসফ্যাকশন পাইছে সেই স্যাটিসফ্যাকশন খিনি শো কৰিবৰ কাৰণে নিউমেৰিকেল ভ্যালু ইউজ কৰিব ফৰ এক্সাম্পল তেওঁ যদি ম্যাঙ্গোটো কনজিউম কৰি হাইয়েষ্ট স্যাটিসফ্যাকশন পালে তাৰ এগেইনষ্টত তেওঁ হাইয়েষ্ট ভ্যালু এটা দিব যদি অৰেঞ্জ টু কনজিউম কৰি সবতকে কম স্যাটিসফ্যাকশন পাইছে তেতিয়ালা অৰেঞ্জৰ কাৰণে ভ্যালু এটা কম হ'ব যদি বানানা টু পৰা পোৱা স্যাটিসফ্যাকশন টু ম্যাঙ্গোতকে কম হয় বা অৰেঞ্জতকে বেছি হয় তেতিয়ালা যেটো ভ্যালু হ'ব 10তকে কম হ'ব বা 2তকে সৰু হ'ব ধৰা 5 এটো হৈছে কাৰ্ডিনেল ইউটিলিটি কনসেপ্ট এই কাৰ্ডিনেল ইউটিলিটি কনসেপ্টটো আমি ডে টু ডে লাইফতো ইউজ কৰো example দিলে বস্তুটো কনসেপ্টটো ক্লিয়াৰ হয় ফৰ এক্সাম্পল ধৰিলা আমি অনলাইন শপিং কৰো সেই অনলাইন শপিং কৰাৰ পাছত কুৰিয়াৰ যেতিয়া বস্তু ডেলিভাৰ কৰি থৈ যায় লগে লগে আমাক কয় যে ফিডব্যাকটো দিব যদি আমি সেই কুৰিয়াৰ সাৰ্ভিসটো ভাল পাইছো অতি যদি ফাস্টলি ডেলিভাৰ হৈ গৈছে তেতিয়ালে আমি আমাৰ সেই হাই স্যাটিসফ্যাকশনটো শো কৰিবৰ কাৰণে ৰেটিং 5 দিম যদি কুৰিয়াৰ সাৰ্ভিসটো আমি ভাল নাপাওঁ তেতিয়ালে আমি ৰেটিং কমকে দিম তেনেদৰে প্ৰতিটো কথাতে আমি চাব পাৰো যে ধৰিলোৱা তেনেকে আমি মুভি যদি চাওঁ কোনখন মুভি ভাল হৈছে তাৰ আমি ৰেটিংৰ পৰা উলিয়াম যিখনৰ ৰেটিংটো সবতকে বেছি এই মুভিখনৰ চাবলৈ ভাল হ'ব যিখনৰ ৰেটিংটো কম অবিয়াসলি সেইখন মুভি এন্টাৰটেইনমেন্ট পাৰপাস অলপ কম হ'ব এটো হৈছে কাৰ্ডিনেল ইউটিলিটি কনসেপ্ট সংখ্যাবাচক উপযোগিতা ধাৰণা য'ত আমি সংখ্যাৰ মাধ্যমত নিজৰ ভাল পোৱাখিনি উপযোগিতাখিনি প্ৰকাশ কৰোঁ এতিয়া অৰ্ডিনেল টুলে বা এতিয়া নেযাওঁ কাৰ্ডিনেলতে আৰু বহুত কিবা কিবি পঢ়িবলগীয়া আছে
The cardinal utility concept with utility measurement যেটো মেজারমেন্ট কৰা হৈছে কাৰণ নাম্বাৰ এক্সপ্ৰেছ কৰা হৈছে ইউটিলিটিৰ মেজারমেন্টটো ইজি কৰিব কাৰণে ইউটিলিটি দুটা ক্যাটাগৰাইজ কৰি দিয়া হ'ল এটা কোৱা হ'ল টোটাল ইউটিলিটি লিখিছো মই টোটাল ইউটিলিটি আৰু ইটো হৈছে মাৰ্জিনাল ইউটিলিটি Total utility can be short form TU com, T for total, U for utility. Marginal utility can be short form MU com, M for marginal, U for utility. অসমীয়া কোৱা হ'ব total utility সৰ্বমুঠ উপযোগিতা, marginal utility to প্ৰান্তিক উপযোগিতা। এতিয়া আমি চাম total utility আৰু marginal utility definitions কি হয়, calculation procedure কি হয়, ঠিক আছে? তো আমি total utility first definition টো লিখি লওঁ। ভিডিওটো Total utility to definition হয় the total amount of satisfaction that a consumer derive after consuming a certain amount. Okay, a certain amount of a good or service is called total utility. এজন উপভোক্তাই কোনোবা এটা দ্ৰব্যৰ এক নিৰ্দিষ্ট পৰিমাণৰ গুড উপভোগ কৰাৰ পাছত যিখিনি সন্তুষ্টি অনুভৱ কৰিব তাক সৰ্বমুঠ উপযোগিতা বুলি কোৱা হয়। The total satisfaction that is obtained after consuming a given amount of a good or service is called total utility. Example দিলে ভাল ধৰণে বুজি পোৱা যাব ধৰিলো আমি আম খাইছো তিনটা আম এই তিনিটা আম খোৱাৰ পাছত যিখিনি সন্তুষ্টি আমি অনুভৱ কৰিম সেই সন্তুষ্টিখিনি হ'ব কি আম তিনিটাৰ সৰ্বমুঠ উপযোগিতা বা টোটাল ইউটিলিটি এটো দেখাবৰ কাৰণে মই এটা এক্সাম্পল ইউজ কৰিছো ফৰ এক্সাম্পল এটা কনজিউমাৰ অৰেঞ্জ কনজিউম কৰিছে আৰু অৰেঞ্জ কনজিউম কৰি প্ৰতিটো ইউনিট অৰেঞ্জৰ পৰা যিটো স্যাটিসফ্যাকশন পাব তাক আমি নিউমেৰিকেলি এক্সপ্ৰেছ কৰিছো সংখ্যা প্ৰকাশ কৰিছো কেলে নিউমেৰিকেল এক্সপ্ৰেছ কৰিছো কাৰণ টোটালে হক মাৰ্জিনালে হক ইবলা কাৰ্ডিনেলত পৰে কাৰ্ডিনেলত ইউটিলিটিটো আমি নিউমেৰিকেলি এক্সপ্ৰেছ কৰো ঠিক আছে তে ধৰিলোৱা ফাৰ্স্ট ইউনিট টু কনজিউম কৰি কনজিউমাৰটোৱে স্যাটিসফ্যাকশন যিটো পালে তাক 10 বুলি ইন্ডিকেট কৰিছে গতিকে ফাৰ্স্ট ইউনিটটো পৰা টোটাল স্যাটিসফ্যাকশন হিচাপে 10 পাব কাৰণ এটা ইউনিটে কনজিউম কৰিছে এতিয়া যেতিয়া তেওঁ সেকেন্ড ইউনিট টু কনজিউম কৰিলে সেকেন্ড ইউনিট টু কনজিউম কৰাৰ পৰা তেওঁ যিখিনি স্যাটিসফ্যাকশন পালে ফৰ এক্সাম্পল হেতু 8 ৰ সমান পালে তেতিয়ালে চোৱা অলৰেডি এটা কনজিউম কৰি 10 ইউনিটস পাই হৈছে সেকেন্ড টু পৰা আহি গল 8 10 ৰ লগত 8 হৈ যোৱা লগে লগে 2 ইউনিটস কনজিউম কৰাৰ পাছত কিমান স্যাটিসফ্যাকশন হ'লগে 18 ঠিক আছে এটা 2 ইউনিটস কনজিউম কৰাৰ পাছত তেওঁ স্যাটিসফ্যাকশন আছে 18 ইয়াৰ পাছত তেওঁ থাৰ্ড ইউনিটলৈ গল থাৰ্ড ইউনিট টু কনজিউম কৰি দিলে হে থাৰ্ড ইউনিট টু কনজিউম কৰি যেটো স্যাটিসফ্যাকশন পাব এটো আমি ইয়াত লিখিম থাৰ্ড ইউনিট টু কনজিউম কৰি তেওঁ স্যাটিসফ্যাকশন পালে 6 ৰ সমান ওকে তো অলৰেডি 2 ইউনিটস কনজিউম কৰাব লাগে 18 হৈ আছে থাৰ্ড ইউনিট টু পৰা আহি গল 6 তেতিয়া হলে এজ এ হোল 3 ইউনিটস কনজিউম কৰাৰ পাছত কিমান হ'বগে স্যাটিসফ্যাকশন 24 ওকে এনে ধৰণে 3 units consume কৰা পাছত নাও 4th unit to level 4 number orange to level এই 4 number orange to খোৱা পাছত তাৰ পৰা satisfaction আহিলে 4 already 3 units consume কৰা লাগে কি 24 হৈ আছিল তাত যদি 4th unit টো আৰু 4 units satisfaction 8 কৰি দিয়ে তেতিয়া আমাৰ total satisfaction কিমান হ'বগে 28 হ'বগে ঠিক আছে তেনেহলে আমি দেখিলো যে first unit or total utility 10 second 2 units or total utility 18 3 units of total utility 24 4 units of total utility 28 ঠিক আছে তো আমি এটা given amount consume কৰাৰ পাছত যিখিনি sum total আমি satisfaction ফিল কৰো এটো কোৱা হয় total utility ওকে তো total utility আমি ক্যালকুলেশন প্ৰসিডিউৰ টো আৰু অলপমান ভাল ধৰণে শিকিব লাগিব এই বিলাক যে লিখিলো 10 8 6 4 এই বিলাক কি হয় হেতুৰ নামও আমি দিব লাগিব তাৰ কাৰণে আমি নেক্সট কনসেপ্ট টো পঢ়িলো এটো হৈছে মাৰ্জিনাল ইউটিলিটি ওকে Okay, etu hol marginal utility definition. Marginal utility definition likhitu ase the change in total utility. Change in total utility due to 1 unit change in units is called marginal utility. The change in total utility due to 1 unit change in units is called marginal utility. Hame kobole daute je ami উপভোক্তা জনে উপভোগৰ ক্ষেত্ৰত এটা গুটৰ পৰিৱৰ্তন কৰি দিয়াৰ বাবে সৰ্বমুঠ উপযোগিতা যেটো পৰিৱৰ্তন আহে তাকে প্ৰান্তিক উপযোগিতা বুলি কোৱা হয় কনজিউমাৰে কনজাম্পচনত যদি এটা ইউনিটৰ চেঞ্জ আনে হে এটা ইউনিট কনজাম্পচনত চেঞ্জ হোৱাৰ কাৰণে টোটাল ইউটিলিটি ফালে যেটো চেঞ্জ আহিব হেতুকে মাৰ্জিনাল ইউটিলিটি বুলি কোৱা হয় ফৰ এক্সাম্পল
ইয়াত 4 ইউনিটস কনজিউম কৰাৰ পাছত টোটাল ইউটিলিটি পাইছে 20 5th ইউনিট 4 ইউনিটস কনজিউম কৰাৰ পাছত 20 আছে 5 ইউনিটছত আহি গল 24 তো ইয়াত এটা ইউনিটৰ চেঞ্জ আহিলে তো হে ইউনিটটো চেঞ্জৰ কাৰণে টোটাল ইউটিলিটিৰ ফালে এটা চেঞ্জ আহিলে টোটাল ইউটিলিটি ফালে চেঞ্জ কিমান আহিলে 4 এই যেটো 4 টোটাল ইউটিলিটি চেঞ্জ আহিলে হেতু এটা ইউনিটত চেঞ্জ হোৱাৰ কাৰণে হ'ব এটো হ'ব মাৰ্জিনেলিটি ঠিক আছে আকবা কৈছো যে কনজাম্পশন ইউনিটছত এটাৰ যদি চেঞ্জ হয় এটা কনজাম্পশন ইউনিটছত চেঞ্জ হোৱাৰ কাৰণে টোটাল ইউটিলিটি ফালে যেটো চেঞ্জ আহিব হেতু মাৰ্জিনেলিটি বুলি কোৱা হয় তো মাৰ্জিনেলিটি আৰু এটা ডেফিনিশনো দিয়া হ'ল ইয়াত কৈছে the extra satisfaction derived from the consumption of an extra unit is called marginal utility marginality আৰু এটা ডেফিনিশন আহিলে যে আমি এটা এক্সট্ৰা ইউনিট কনজিউম কৰাৰ পাছত আমি এটা এক্সট্ৰা ইউনিট কনজিউম কৰাৰ পাছত যিখিনি এক্সট্ৰা স্যাটিসফ্যাকশন ফিল কৰিম এটো হ'ব মাৰ্জিনেল ইউটিলিটি কাৰণ ইয়াত চোৱা আগতে 4 ইউনিটস কনজিউম কৰিছিলো তেতিয়া 20 আছিল 5 ইউনিটস কনজিউম কৰাৰ কাৰণে 24 হৈ গল তো ইয়াত এটা এক্সট্ৰা ইউনিট কনজিউম কৰিলে হে এক্সট্ৰা ইউনিট কনজিউম কৰাৰ কাৰণে আমি কিমান এক্সট্ৰা স্যাটিসফ্যাকশন আহিলে 4 ইউনিটস এক্সট্ৰা স্যাটিসফ্যাকশন আহিলে হেতুহে কাৰণে 22 24 হৈ গল এই যেটো এক্সট্ৰা স্যাটিসফ্যাকশন তো আমি এক্সট্ৰা ইউনিট কনজিউম কৰি আমি পালো তাকো মাৰ্জিনেল ইউটিলিটি বুলি কোৱা হয় গতিকে এটা অতিৰিক্ত গুণ উপভোগ কৰি যিখিনি অতিৰিক্তভাৱে সন্তুষ্টি পোৱা যায় তাকো প্ৰান্তিক উপাদান বুলি কোৱা ঠিক আছে ওকে এটা মাৰ্জিনেল ইউটিলিটি ক্যালকুলেট কৰা এটা ফৰ্মুলা আছে সেই ফৰ্মুলাটো হৈ গল mu যাক আমি মাৰ্জিনেল ইউটিলিটি বুলি কওঁ তো ক্যালকুলেট কৰা ফৰ্মুলাটো হৈছে delta tu by delta q delta to a change বা পৰিবৰ্তনক বুজায় ইয়াত delta tu তাৰমানে সৰ্বমুঠ উপযোগিতাত পৰিবৰ্তন টোটাল ইউটিলিটি চেঞ্জ এতিয়া আমি চাও 20 to 24 টোটাল ইউটিলিটি চেঞ্জ কিমান আছে 20 to 24 টোটাল ইউটিলিটি চেঞ্জ আছে 4 গতিকে delta tu ঠাইত আমি কি পাতিলো 4 পাতিলো ওকে এতিয়া আমি delta q লাগে delta q মানে delta মানে কৈছো চেঞ্জ q মানে ইউনিট delta q মানে হ'ব ইউনিটছ অফ চেঞ্জ 4 to 5 ইউনিটছ অফ চেঞ্জ আহিলে 1 তো আনসাৰটো হ'ব 4/1 আনসাৰটো কিমান হ'ব 4 হ'ব তো এনে ধৰণে আমি টোটাল ইউটিলিটি পৰা এই ফৰ্মুলাটো ইউজ কৰি মাৰ্জিনেল ইউটিলিটিটো আমি ক্যালকুলেট কৰিব পাৰিম মই এটা ফৰ্মুলা দিছো ঠিক আছে ওকে তো এতিয়া আমি এখন টেবুল লৈ হাত টোটালৰ পৰা মাৰ্জিনেলটো কেনেকৈ উলিয়াব পাৰি হেতু আমি দেখম ঠিক আছে ওকে এখন টেবুল হল টেবুলখন লে যোৱাৰ আগতে কেইটামান মই ফৰ্মুলা লিখিছো ফৰ্মুলা কেইটা লিখি থোৱা আছে যে when q is equal to 0 তামে আমি যেতিয়া এটা ইউনিট কনজিউম নকৰিম টোটাল ইউটিলিটি মাৰ্জিনেল ইউটিলিটি 0 আমি যেতিয়া কম বস্তুটো কনজিউম নাই কৰা তেতিয়া ফোকাস স্যাটিসফ্যাকশন পাম তেনে আমি 0 ইয়াত লিখিছে when q is equal to 1 যেতিয়া আমি ফাৰ্স্ট ইউনিট টু কনজিউম কৰিম ফাৰ্স্ট ইউনিট টু কনজিউম কৰোতে টোটাল ইউটিলিটি আৰু মাৰ্জিনেল ইউটিলিটি দুটা সেম হ'ব তো ইয়াত আমি চাম যে আমি ফাৰ্স্ট ইউনিট টু কনজিউম কৰিছো ফাৰ্স্ট ইউনিট টু কনজিউম কৰোতে টোটাল ইউটিলিটি 10 আছে সেইকাৰণে মাৰ্জিনেল ইউটিলিটি হ'ব 10 ওকে নেক্সট আমি ফৰ্মুলাটোলৈ যাওঁ ফৰ্মুলাটো ইয়াত লিখি থোৱা আছে যে delta tu by delta q delta tu মানে হল টোটাল ইউটিলিটি চেঞ্জ এতিয়া চাও delta q মানে ইউনিটৰ চেঞ্জ এতিয়া আমি চাও ইয়াত 1 অফ পৰা যেতিয়া 2 ইউনিটস পাই গলো ইয়াত ইউনিটৰ চেঞ্জ আছে নাই ইউনিটৰ চেঞ্জ আছে 1 ইউনিটৰ চেঞ্জ আছে গতিকে আমি delta q 1 লিখিম delta tu মানে টোটাল ইউটিলিটি চেঞ্জ 10 to 18 total utility change ta ahise na ahise 10 to 18 total utility change to ahise kiman 8 units or change ta ahise gotike ami 8 likhisu 8/1 answer to kiman hobo 8 hobo thik ase okay okay eto hose ami formula use kori ami uliaisu ki formula eta kotha ami mon korim je soa tolo part to ase delta q মানে ইউনিটৰ চেঞ্জ আৰু গোটেই টেবুলটো চোৱা ইউনিটৰ চেঞ্জ বিলাক 1 আছে গতিকে তলৰ পাৰ্টটো সদায় 1 হ'ব 1 এ ডিভাইড কৰিলে তো আনসাৰ কেতিয়াও চেঞ্জ নহয় গতিকে আমি ডেল্টা q পাৰ্টটো ইগনোৰ কৰিব পাৰো কাৰণ ডেল্টা q পাৰ্টটো 1 এ ওলাব তো ইম্পৰ্টেন্ট পাৰ্ট হ'ব ডেল্টা q মানে ইউনিটৰ চেঞ্জ তো আমি জাস্ট নেক্সট টাইম গোটে ফৰ্মুলাটো ইউজ নকৰি জাস্ট ডেল্টা q পোৰশনটো চাই গলে হ'ব ডেল্টা q মানে হৈছে ইউনিটৰ চেঞ্জ তলৰ পাৰ্টটো নাচালে হ'ব তলৰ পাৰ্টটো 1 এ ওলাব ডেল্টা q টো চালে হ'ব কাৰণ
তলৰ পাৰ্টটো 1 ল'ব 1 এ ডিভাইড কৰিলে আনসাৰ চেঞ্জ নহয় ডেল্টা টি তো ইয়াত চাও ডেল্টা টি চাবলৈ যাওঁতে ইউনিটৰ চেঞ্জ চাম 18 to 24 ইউনিটৰ চেঞ্জ কিমান 6 24 to 28 ইউনিটৰ চেঞ্জ কিমান 4 28 to 30 ইউনিটৰ চেঞ্জ কিমান 2 30 to 30 ইউনিটৰ চেঞ্জ কিমান 0 তো এনে ধৰণে আমি টোটাল ইউটিলিটি যদি আমাৰ দিয়া থাকে তাৰ পৰা আমি মাৰ্জিন ইউটিলিটিটো ক্যালকুলেট কৰিব পাৰিম ঠিক আছে ওকে তো এইখিনতে এটা বস্তু লক্ষ্য কৰা যেতিয়া আমি টোটালৰ পৰা মাৰ্জিনেলটো উলিয়াইছো তেতিয়া আমি টোটালৰ শর্ট ফর্ম হিসাবে চাবলৈ যাওঁতে তলৰ পাপৰটো সাবস্ট্ৰেক্ট কৰি দিয়া না 18 minus 10 8 24 minus 18 6 24 minus 28 minus 24 4 তো টোটাল এটা কথা দেখিলো টোটালৰ তলৰ পাপৰটো মাইনাস কৰিলে মাৰ্জিনেল পায় তো কেতিয়াবা আমাৰ মাৰ্জিনেলৰ পৰা উল্টাই টোটাল দিয়া লাগিব নহয় তেতিয়া আমি কি কৰিম যদি টোটালৰ মাইনাস কৰিলে মাৰ্জিনেল ওলাই তেতিয়ালে মাৰ্জিনেল বিলাক প্লাস কৰিলে আমি কি পাম টোটাল পাম ঠিক গতিকে আমি আৰু এটা ফৰ্মুলা বনাব পাৰিম সেই ফৰ্মুলাটো হ'ব মাৰ্জিনেলৰ পৰা টোটাল উলিওৱা ফৰ্মুলাটো ঠিক আছে তো আমি ইয়াত আৰু এটা ফৰ্মুলা লিখো যিটো ফৰ্মুলা হ'ব মাৰ্জিনেলৰ পৰা টোটাল উলিওৱা ফৰ্মুলাটো ফৰ্মুলা নম্বৰ 4 তো মই কি কৰিছিলো টোটালটো উলিয়াবৰ কাৰণে কি কৰিব লাগিব মাৰ্জিনেল বিলাক প্লাস কৰিব লাগিব প্লাসক আমি সামেশন ওয়ার্ডে ইন্ডিকেট কৰো গতিকে সামেশন mu মানে মাৰ্জিনেল বিলাকক প্লাস কৰিলে আমি কি পাম টোটালটো তো আমি সাম মাৰ্জিনেল বিলাকক প্লাস কৰি কি ধৰণে টোটাল উলিয়াব পাৰি ঠিক আছে টেবুলটা বনাই লও ওকে তো এখন টেবুল যত আমাৰ মাৰ্জিনেল ইউটিলিটি আছে তাৰ পৰা আমাৰ টোটাল ইউটিলিটি উলিয়াব লাগে উলিয়াবলৈ যাওঁতে ইয়াত আমি সাম যে লিখিত আছে ইউনিট 0 টু না ইউনিট 1 আছে ফার্স্ট ইউনিটৰ টোটাল ইউটিলিটি মাৰ্জিনেল ইউটিলিটি সেম হ'ব ইকুৱেল হ'ব তেতিয়ালে ফার্স্ট ইউনিটৰ টোটাল ইউটিলিটি আছে 10 মাৰ্জিনেল ইউটিলিটি 10 হ'ব নেক্সট ফৰ্মুলা আছে মাৰ্জিনেল বিলাক প্লাস কৰিলে টোটাল ইউটিলিটি পায় তো প্লাস যে কৰি টোটাল ইউটিলিটি পায় তাৰ লজিকটো চাম সো এতিয়া এনেকুৱা হ'ল First unit to consume কৰালৈকে আমি satisfaction পাইছো 10 আৰু আমি second unit consume কৰিলো second unit to পাহি গল 8 তো অলৰেডি আমি 10 পাইছো এটা unit consume কৰাৰ পাছত second to আমাক 8 দিলে তো আমি second consume কৰি দিয়াৰ লগে লগে 2 units হৈ গল সেই 2 units পৰা satisfaction কিমান হ'ব অলৰেডি 10 আছে তাৰ লগত 8 হৈ যাব 18 next আমি third unit consume কৰিলো third unit to পৰা satisfaction আহি গল 6 already 2 unit চলকে আমি 18 পাই আছিলো তাৰ পাছত যদি থাৰ্ড ইউনিটটো আমাক দি দিয়ে satisfaction 6 তেতিয়ালে হ'ব 18 plus 6 is equal to 24 next fourth unit consume কৰিলো fourth unit to পৰা satisfaction আহিলে 4 already 3 unit চলকে আমি 24 পাই আছিলো তাৰ পাছত তাৰ লগত যদি 4 units add হৈ যায় তেতিয়ালে আমাৰ ইয়াত হ'ব 28 next fifth unit পৰা আমি satisfaction পালো 2 ঠিক আছে 5th ইউনিটৰ পৰা আমি satisfaction পালো 2 to 8 হৈ যোৱা লগে লগে আমাৰ 5 ইউনিট কনজিউম কৰাৰ পাছত আহিব 30 6 ইউনিট টু কনজিউম কৰি ইয়াত কৈছে যে কোনো satisfaction পোৱা নাই যাৰ কাৰণে 0 দেখাইছে তো আমাৰ টোটাল ইউটিলিটি কিমান হ'ব অলৰেডি 5th ইউনিটৰ পৰলৈকে আমি 30 পাই হৈছিলো 6 ইউনিটৰ পৰা একোৱে নাপালো তো 30 plus 0 is equal to 30 ঠিক আছে তো এনে ধৰণে আমি summation of mu marginal utility বিলাক প্লাস কৰি total utility calculate কৰিব এই টেবুলখন পঢ়াৰ এটা নিয়ম আছে ওকে সো 2 units and second unit for example 2 units and second unit difference আছে হয় না 2 units মানে কি 2 units এই দুটা মাৰ্কাৰ তো এটো হৈছে 2 ইউনিটস সেকেন্ড ইউনিট বুলি কৈ দিয়া লাগে আমি আমাৰ সেকেন্ড মাৰ্কাৰটো ইন্ডিকেট কৰিম হয় না তো এনে ধৰণে আমি যেতিয়া ইয়াত যে আছে 1 2 3 4 5 ইয়াক কেতিয়াবা ফাৰ্স্ট সেকেন্ড থাৰ্ড ফোৰ্থ ফিফথ সিক্স এনে ধৰণে পঢ়িব লাগিব আৰু কেতিয়াবা 1 ইউনিট 2 ইউনিট 3 ইউনিট 4 ইউনিট 5 ইউনিট 6 ইউনিটস এনে ধৰণে পঢ়িব লাগিব কেতিয়া কোনটো পইণ্ট হেতু ডিপেন্ড কৰিব আমি mu টো ইন্ডিকেট কৰিছো নে tu টো ইন্ডিকেট কৰিছো marginal utility to প্ৰতিটো এক্সট্ৰা ইউনিটৰ লগত ৰিলেটেড আছে হিকানে আমি ফাৰ্স্ট সেকেন্ড থাৰ্ড এনে ধৰণে পঢ়িব লাগিব যেনেকৈ ফাৰ্স্ট ইউনিট কনজিউম কৰি satisfaction 10 পালো সেকেন্ড ইউনিট টু পৰা আহিলে 8
থাৰ্ড ইউনিটটোৰ পৰা আহিলে 6 ফৰ্থ ইউনিটটোৰ পৰা আহিলে 4 ফিফথ ইউনিটটোৰ পৰা আহিলে 2 কিন্তু যদি আমি টোটেলটো চাওঁ তেতিয়াহ'লে 1 ইউনিট 2 ইউনিটছ 3 ইউনিটছ এনেদৰে কৰিব লাগিব যেনেকৈ আমি 2 ইউনিটছ কনজিউম কৰাৰ পাছত 18 পালোঁ 3 ইউনিটছ কনজিউম কৰাৰ পাছত টোটেল ছেটিছফেকশ্যন 24 পালোঁ 4 ইউনিটছ কনজিউম কৰাৰ পাছত টোটেল ছেটিছফেকশ্যন 28 পালোঁ যদি আমি মাৰ্জিনেলটো চাম তেতিয়াহ'লে ক'ব লাগিব 4th ইউনিটৰ পৰা পালোঁ ছেটিছফেকশ্যন 4 আৰু যদি টোটেলটো চাওঁ তেতিয়া ক'ব লাগিব 4 ইউনিটছ কনজিউম কৰি টোটেল ছেটিছফেকশ্যন পালোঁ 28 ঠিক আছে এতিয়া আমি এই যিটো টোটেল আৰু মাৰ্জিনেল এই দুটাৰ মাজত ৰিলেশ্যন আছে তো আমি টেবুল বনাম ফাৰ্ষ্ট ডায়াগ্ৰাম বনাম আৰু ইহঁতৰ মাজত ৰিলেশ্যনশ্বিপটো চাম ঠিক আছে টেবুলখন বনোৱালৈকে ভিডিঅ'টো এখন হ'ল টেবুল টোটেল ইউটিলিটি আৰু মাৰ্জিনেল ইউটিলিটি ইয়াত টোটেল আৰু মাৰ্জিনেল ইউটিলিটিৰ মাজত ৰিলেশ্যনশ্বিপ বা সম্পৰ্ক আছে তো আমি সেই সম্পৰ্কটো ক'ত আমি দেখিম সেইটোকে আমি ইণ্ডিকেট কৰিছোঁ 1ৰ পৰা 5th ইউনিটলৈকে আমি এটা ৰিলেশ্যন দেখিম তো ইয়াত আমি ডিভাইড এটা পাৰ্ট কৰি দিছোঁ ইয়াতে এটা ৰিলেশ্যনশ্বিপ আহিব 6 ইউনিটৰ নেক্সট ৰিলেশ্যনশ্বিপটো আহিব 7 ইউনিটৰ পৰা নেক্সট ৰিলেশ্যনশ্বিপ আহিব তো টোটেল আমি তিনিটা ৰিলেশ্যনশ্বিপ লজিকেল আমি দেখিব পাম তো ইয়াত ফাৰ্ষ্টৰ পৰা 5th ইউনিটলৈকে টোটেল আৰু মাৰ্জিনৰ মাজত কি ৰিলেশ্যনশ্বিপ আছে এইটো চাবলৈ যাওঁতে ফাৰ্ষ্ট আমি এই টোটেলবিলাকৰ চেঞ্জৰ নেচাৰটো চাওঁ এতিয়া আমি দেখিম যে চোৱা 1st ইউনিটটোৰ পৰা 5th ইউনিটলৈকে টোটেল ইউটিলিটিটো ইনক্ৰিজ হৈছে ইনক্ৰিজ হওঁতে ইনক্ৰিজৰ নেচাৰটো চাওঁ ফাৰ্ষ্ট চাওঁ 10ৰ পৰা 18 লৈ ইনক্ৰিজ যে হ'ল কিমান ইউনিটে ইনক্ৰিজ হ'ল 8 18 to 24 আকৌ ইনক্ৰিজ হ'ল কিমান ইউনিটে ইনক্ৰিজ হৈ গ'ল 6 24 to 28 আকৌ ইনক্ৰিজ হ'ল বাট ইনক্ৰিজটো হৈছে 4 ইউনিটছে 28 to 30 ইনক্ৰিজ হৈছে 2 ইউনিটছে তো এতিয়া এটা কথা আমি দেখিব পাম যে আমাৰ টোটেল ইউটিলিটিটো ইনক্ৰিজ যে হৈ গৈ আছে নো ডাউট বাট ইনক্ৰিজৰ যিটো ৰেট আছে ৰেটটো ফল হৈ গৈ আছে প্ৰথমতে যদি 8 ইউনিটে ইনক্ৰিজ হৈছিলে নেক্সট টাইম 6 ইউনিট নেক্সট টাইম 2 ইউনিটছ নেক্সট টাইম 4 ইউনিটছ নেক্সট টাইম 2 ইউনিটছে ইনক্ৰিজ হৈছে যেতিয়া এটা বস্তু ইনক্ৰিজ হওঁতে ইনক্ৰিজৰ ৰেটটো শ্ল' ডাউন হৈ যায় তাক কোৱা হয় ইনক্ৰিজেছ এট এ ডিমিনিশ্বিং ৰেট অসমীয়া ক'বলৈ গ'লে ক্ৰমহ্ৰাসমান হাৰত বৃদ্ধি তো আমি দেখিছোঁ 1st to 5th ইউনিট টোটেল ইউটিলিটিটো আমাৰ কি হৈছে টোটেল ইউটিলিটি ইজ ইনক্ৰিজিং at a diminishing rate সৰ্বমুঠ উপযোগিতাটো ক্ৰমহ্ৰাসমান হাৰত বৃদ্ধি পাইছে ঠিক আছে তো সেইখিনিলৈকে আমি যদি মাৰ্জিনেল ইউটিলিটি নেচাৰটো চাওঁ মাৰ্জিনেল ইউটিলিটি কি হৈছে চাওঁ তো আমি যদি কাৰোবাক সোধা হয় যে এই 1st ইউনিট টু 5th ইউনিট মাৰ্জিনেল ইউটিলিটিটো কি হৈছে চাওঁ যে 1st to 5th ইউনিট মাৰ্জিনেল ইউটিলিটিটো ফল হৈছে ইয়াত কণ্টিনিউৱাছলি ফল হৈছে বাট ইয়াত হৈছে 0 ইয়াত হৈছে নিগেটিভ ঠিক আছে তো এইখিনিলৈকে আমি ফল হৈছে ৱৰ্ডটো ইউজ কৰি মাৰ্জিনেল ইউটিলিটি ফলছ ইয়াৰ ৰিলেশ্যনশ্বিপটো আৰু এক ধৰণে ক'ব পাৰি মই যিটো ভাল দেখা মই সেইটো মতে ক'ম প্ৰথমতে মই এইটো মতে কৈ গৈছোঁ ঠিক আছে তো এইখিনি এটা কথা দেখিলোঁ যে এই 1st to 5th ইউনিট দেখিছোঁ টোটেল ইউটিলিটিটো ডিমিনিশ্বিং ৰেটত ইনক্ৰিজ হৈছে মাৰ্জিনেল ইউটিলিটিটো ফল হৈছে দুটা কানেক্ট কৰি দিয়া ৰিলেশ্যনশ্বিপ বনি যাব ৰিলেশ্যনশ্বিপটো হ'ব when total utility increases at a diminishing rate marginal utility falls total utility to diminishing rate of increase হোৱালৈকে marginal utility to fall ঠিক আছে ওকে এতিয়া নেক্সট চাম এই যেটো 6th ইউনিটত বেলেগ এটা ৰিলেশ্যনশ্বিপ আছে বুলি কৈছোঁ সেই 6th ইউনিটত টু ৰিলেশ্যনশ্বিপটো যদি চাওঁ তেতিয়াহ'লে কি দেখিম টোটেল ইউটিলিটিৰ লগত কি হৈ যায় চাম তো ইয়াত 6 ইউনিটৰ টোটেল ইউটিলিটিটো হৈ গ'ল মেক্সিমাম ঠিক আছে এইখিনিত হৈ গ'ল টোটেল ইউটিলিটি মেক্সিমাম প্লাছ লগতে আমি চাওঁ মাৰ্জিনেল ইউটিলিটিটো কি হ'ল মাৰ্জিনেল ইউটিলিটিটো এইখিনি কি হৈছে য'ত বেলেগত ক'তো হোৱা নাই ইয়াতে হৈছে সেইখিনি হৈছে কি মাৰ্জিনেল ইউটিলিটিটো 0 হৈ গ'ল ঠিক আছে তো এইখিনি পাৰ্টিকুলাৰ এটা বস্তু দেখিছোঁ এইখিনি টোটেল ইউটিলিটিটো সবতকৈ ডাঙৰ হৈ গৈছে আৰু মাৰ্জিন ইউটিলিটিটো 0 হৈ গৈছে দুটা কানেক্ট কৰি দিয়াৰ লগে লগে এটা ৰিলেশ্যনশ্বিপ পাম ৰিলেশ্যনশ্বিপটো হ'ব যে টোটেল ইউটিলিটিটো মেক্সিমাম হোৱাৰ লগে লগে মাৰ্জিন ইউটিলিটিটো 0 হৈ যায়
When total utility becomes maximum, marginal utility becomes 0. সৰ্বমুঠ উপযোগিতা সৰ্বাধিক হোৱাৰ লগে লগে প্ৰান্তিক উপযোগিতা শূন্য। এইখিনিতে এটা কুৱেশ্যন আহিব পাৰে তোমালোকৰ মনলৈ যে ইয়াত দেখোন 30 দুটা আছে, তেতিয়াহ'লে আমি এইটো 30 মেক্সিমাম নকলো, এইটো যে কলো, এইটো তোমালোকৰ কাৰণে মই দিছো। মই যেতিয়া ভিডিঅ'টো দিম, ভিডিঅ'ৰ তলত তোমালোকে আনসাৰটো দিবাচোন যে ফাৰ্ষ্ট 32 কিয় মেক্সিমাম নললো, সেকেন্ড 32 কিয় মেক্সিমাম হ'ল। ঠিক আছে, যদি ক'ব নোৱাৰা তেতিয়াহ'লে মই আনসাৰটো দিম। ওকে, এতিয়া আমি নেক্সট 7 ইউনিটৰ পৰা বেলেগ এটা ৰিলেশনশ্বিপ আহিব। 7 ইউনিটৰ পৰা কি ৰিলেশনশ্বিপ আহিবটো চাবলৈ যাওঁতে কিনো হৈছে টোটেল মাৰ্জিনৰ লগত সেইটো উলিয়াই লওঁ। 7 ইউনিটৰ পৰা আমি দেখিছো যে টোটেল ইউটিলিটি ফল হৈ গৈছে। ইয়াৰ ফাৰ্ষ্ট টু ফিফ ইনক্ৰিজ হ'ল, 6 মেক্সিমাম হ'ল, 7ৰ পৰা ডিক্ৰিজ হ'বলৈ আৰম্ভ কৰিছে, তো বেলেগ কিবা এটা হৈছে, গতিকে ইয়াত হৈ গ'ল টোটেল ইউটিলিটিটো ফলছ। এইটো সিচুৱেশ্যনত মাৰ্জিনেলটোৰ লগত কি হ'ল সেইটো চাওঁ। মাৰ্জিনেল ভ্যালুটো নিগেটিভ হৈ গ'ল, তো মাৰ্জিনেল ইউটিলিটি বিকামছ নিগেটিভ। তো এই দুটা কানেক্ট কৰি দিয়া লগে লগে ৰিলেশনশ্বিপ পাই যাম। ৰিলেশনশ্বিপটো হ'ব যে টোটেল ইউটিলিটি ফলছ when marginality becomes negative। এই তিনিটা হৈ গ'ল টোটেল আৰু মাৰ্জিনেল ইউটিলিটি লগৰ মাজত থকা most important ৰিলেশনশ্বিপ। আকৌ এবাৰ কৈছো যে টোটেল ইউটিলিটিটো ডিমিনিশিং ৰেটত ইনক্ৰিজ হোৱালৈকে মাৰ্জিনেল ইউটিলিটি ফল হ'ব। টোটেল ইউটিলিটি মেক্সিমাম হোৱাৰ লগে লগে মাৰ্জিনেল ইউটিলিটি 0 হ'ব। টোটেল ইউটিলিটি ফল হোৱাৰ লগে লগে মাৰ্জিনেল ইউটিলিটিটো নিগেটিভ হৈ যাব। ঠিক আছে, ওকে। অসমীয়াটো এবাৰ কৈছো যে সৰ্বমুঠ উপযোগিতা ক্ৰমহ্ৰাসমান হাৰত বৃদ্ধি পোৱালৈকে প্ৰান্তিক উপযোগিতা হ্ৰাস পায়। সৰ্বমুঠ উপযোগিতা সৰ্বাধিক হৈ যোৱাৰ লগে লগে প্ৰান্তিক উপযোগিতা শূন্য হৈ যায়। সৰ্বমুঠ উপযোগিতা হ্ৰাস হোৱাৰ লগে লগে প্ৰান্তিক উপযোগিতাটো ঋণাত্মক হৈ যায়। ঠিক আছে, এই গোটেই বস্তুটোকে আমি এতিয়া ডায়াগ্ৰামৰ সহায়ত দেখাব লাগিব। টোটেল ইউটিলিটি মাৰ্জিনেল ইউটিলিটি ৰিলেশনশ্বিপটো ফাৰ্ষ্ট আমি ফৰ ফাৰ্ষ্ট টাইম ভ্যালু পুট কৰি ডায়াগ্ৰাম আঁকিম। নেক্সট আমি হাইপোথেটিকেল ডায়াগ্ৰাম আঁকিব লাগিব। সেই হাইপোথেটিকেল ডায়াগ্ৰাম আঁকিবলৈ যাওঁতে কেতিয়া কাৰ্ভে কি শেপ লয়, কাৰ্ভডাল কনভেক্স কেতিয়া হয়, কনকেভ কেতিয়া হয়, এইবিলাক জানিব লাগিব। লাহে লাহে মই এইবিলাক কথা বুজাই গৈ থাকিম। ফৰ দ্য ফাৰ্ষ্ট টাইম আমি ডায়াগ্ৰাম লব। ওকে, তো আমি দুডাল এক্সিস ললো ডায়াগ্ৰামৰ। এটা হৈ গ'ল এক্স এক্সিস আৰু এইটো হৈ গ'ল ওয়াই এক্সিস। এতিয়া প্ৰায় কনফিউজন লাগে ষ্টুডেণ্ট বিলাকৰ যে কোনডাল এক্সিসত কোনটো বস্তু মেজাৰ কৰিম। এতিয়া কি হয় যে আমি সদায় ডিপেন্ডেন্ট ভেৰিয়েবল বিলাক ওয়াই এক্সিসত মেজাৰ কৰো, ইন্ডিপেন্ডেন্ট বিলাক এক্স এক্সিসত মেজাৰ কৰো। এতিয়া চোৱা টোটেল আমি কিমান ইউটিলিটি পাইছো, কিমান স্যাটিসফ্যাকশন পাইছো, সেইটো ডিপেন্ড কৰিব ইউনিটছৰ ওপৰত। সেইকাৰণে এই ইউটিলিটি বিলাক ডিপেন্ড কৰা ভেৰিয়েবল বিলাক ওয়াই এক্সিসত মেজাৰ কৰিলো আৰু বাকি থাকি গ'ল ইউনিটছ বিলাক এক্স এক্সিসত মেজাৰ কৰিলো। প্ৰথমতে আমি টোটেল ইউটিলিটি ফিগাৰ কিটা প্লট কৰো। তো ফাৰ্স্ট ইউনিটত এফালে তো ফাৰ্স্ট ইউনিট হ'ল, ফাৰ্স্ট ইউনিটত টোটেল ইউটিলিটি আহিলে 10, ফাৰ্স্টৰ পৰা এটা straight line dotted line extend কৰিলো, 10 পৰা extend কৰিলে এটা পইণ্ট ক্ৰিয়েট হ'ল। এইটো দেখাইছে যে ফাৰ্স্ট ইউনিটত আমি স্যাটিসফ্যাকশন 10 পাইছো। সেকেন্ড ইউনিটৰ স্যাটিসফ্যাকশন আছিল 18, তো 2 ইউনিটৰ পৰা ডটেড লাইনস 18ৰ পৰা ডটেড লাইন আহিলে এইটো 18 হ'ল। 3 ইউনিট তেনেকৈ আহি গ'ল 24। 4th ইউনিটৰ আছিল 28, 4 ইউনিটৰ পৰা এক্সটেন্ড কৰিলো, 28ৰ পৰা এক্সটেন্ড কৰিলো এইটো। তাৰপিছত 5th ইউনিটত 30 হৈ গ'ল, 5th ইউনিটৰ পৰা এক্সটেন্ড কৰিলো, 30 পৰা এক্সটেন্ড কৰিলো এইটো হ'ল। 6th ইউনিটত আহিলে 30, 6 ইউনিটৰ পৰা এক্সটেন্ড কৰিলো, 30 পৰা এক্সটেন্ড কৰিলো এইটো হ'ল। আৰু 7th ইউনিটত আহি গ'ল 28। তো আমি কিছুমান পইণ্ট পাম। এই পইণ্ট বিলাক আমি যদি জইন কৰি দিওঁ তেতিয়াহ'লে আমি পাম টোটেল ইউটিলিটি কাৰ্ভ। এইডাল হৈ গ'ল আমাৰ টোটেল ইউটিলিটি কাৰ্ভ। ঠিক আছে, এতিয়া আমি ড্ৰ কৰিব লাগিব মাৰ্জিনেল ইউটিলিটি কাৰ্ভ বিলাক। তেনেধৰণে ভ্যালু বিলাকৰ এগেইনষ্টত থকা, ইউনিট বিলাকৰ এগেইনষ্টত থকা মাৰ্জিনেল ইউটিলিটি বিলাক চাওঁ। ফাৰ্স্ট ইউনিটত 10 ফাৰ্স্ট পইণ্ট, সেকেন্ড ইউনিটত 8, এইটো হৈ গ'ল সেকেন্ড ইউনিটত 8, এইটো সেকেন্ড ইউনিট, এইটো হৈ গ'ল 8। থাৰ্ড ইউনিটৰ মাৰ্জিনেল ইউটিলিটি 6, থাৰ্ড ইউনিট আৰু 6ৰ পৰা ডট লাইন এক্সটেন্ড কৰিলো আৰু আমি থাৰ্ডৰ পৰা এক্সটেন্ড কৰিলো হৈ গ'ল। 4th ইউনিটত 4, 4th ইউনিটত 4, এইটো এটা এক্সটেন্ড কৰিলো, এইটো এটা পইণ্ট পাই গ'লো। 5th ইউনিটত 2, 5th ইউনিটত 2 পৰা এক্সটেন্ড কৰি আনিছো আৰু 5ৰ পৰা এক্সটেন্ড হৈ আছে, এইটো এটা পইণ্ট পালো।
6 unit 0 এটো 6 unit 0 পজিটিভ হোৱাটো ওপৰলৈ গ'লো হেতেন নেগেটিভ হোৱাটো তললৈ আহিলে হেতেন 0 হয় কাৰণে ইয়াতে থাকিম 7 unit আহি গ'ল -2 মাইনাস মানে নেগেটিভ হোৱাৰ কাৰণে আমি তললৈ গুচি আহিলো এইটো হৈ গ'ল ওকে এইটো পইণ্ট এতিয়া আমি গোটেইটা পইণ্ট এডাল কাৰ্ভ এড কৰি দিও এইডাল হৈ গ'ল আমাৰ মাৰ্জিনেল ইউটিলিটি কাৰ্ভ ঠিক আছে ওকে তো প্ৰেক্টিছ কৰিবা ড্ৰ কৰিব কাৰণে এডাল হৈ গ'ল টোটাল ইউটিলিটি কাৰ্ভ এডাল হৈ গ'ল মাৰ্জিন ইউটিলিটি কাৰ্ভ তো আমি এতিয়া চাওঁ ৰিলেশনশিপ কিটা যেটা আছিলে সেই তিনটা ৰিলেশনশিপ সেই তিনটা ৰিলেশন ডায়াগ্ৰামত ক'ত ক'ত লিখিছো মই কৈছিলো 50 ইউনিটলৈকে টোটাল ইউটিলিটি ডিমিনিশিং ৰেটত ইনক্ৰিজ হৈছে মাৰ্জিনেল ইউটিলিটি টু ফল হৈছে কিন্তু 0 হোৱা নাই এটো হৈ গ'ল 50 ইউনিট এ 15 ইউনিটলৈকে আমাৰ টোটাল ইউটিলিটি টু ডিমিনিশিং ৰেটত ইনক্ৰিজ হৈছে আৰু মাৰ্জিনেল ইউটিলিটি টু ফল হৈছে বা 0 হোৱা নাই তো 50 ইউনিটলৈকে ফাৰ্স্ট ৰিলেশনশিপ আহিব 6 ইউনিটৰ টোটাল ইউটিলিটি ম্যাক্সিমাম আৰু মাৰ্জিন ইউটিলিটি 0 হৈ যায় 6 ইউনিটৰ ওপৰত টোটাল ইউটিলিটি কাৰ্ভে ম্যাক্সিমাম পইণ্ট পাইছে কাৰণ এইটো পইণ্টৰ পাছত ই কাৰ্ভডাল নেগেটিভ স্লোপিং হৈছে তো এইটো হৈ গ'ল টোটাল ইউটিলিটিৰ ম্যাক্সিমাম পইণ্ট আৰু তলত আহি গ'ল মাৰ্জিন ইউটিলিটি 0 হ'ব লাগে মাৰ্জিন ইউটিলিটি কাৰ্ভ এক্স কাটি দিয়া লাগিলে মাৰ্জিন ইউটিলিটি 0 হৈ গ'ল 7 ইউনিটৰ পৰা আহি গ'ল টোটাল ইউটিলিটি 7 ইউনিটত আসিলে টোটাল ইউটিলিটি ফল হয় মাৰ্জিন ইউটিলিটি নেগেটিভ হয় ৰিলেশনশিপ 6 ৰ পাছত আহে 7 ইউনিটৰ টোটাল ইউটিলিটি ফল হৈছে টোটাল ইউটিলিটি কাৰ্ভডাল তললৈ আহিছে মাৰ্জিন ইউটিলিটি নেগেটিভ হ'ব লাগে x6 ৰ তলত গুচি গৈছে ঠিক আছে এইটা হল টোটাল আৰু মাৰ্জিনৰ মাজত ৰিলেশনশিপ অসমত ক'বলৈ গ'লে 5 নম্বৰ গোটৰ আগলৈকে আমি প্ৰথম সম্পৰ্কটো দেখিম কাৰণ 5 নম্বৰ গোটৰ আগলৈকে সৰ্বমুঠ উপযোগিতা ক্ৰমশঃ সমান হাৰত বৃদ্ধি পাইছে আৰু প্ৰান্তিক উপযোগিতা ৰেখাডাল হ্ৰাস পাইছে শূন্য হোৱা নাই আৰু 6 নম্বৰ গোটৰ সম্পৰ্কটো আছিল যে সৰ্বমুঠ উপযোগিতা সৰ্বাধিক হয় আৰু প্ৰান্তিক উপযোগিতা শূন্য হ'ব লাগে এইটো আমি 6 নম্বৰ গোটত দেখিছো 7 নম্বৰ গোটত আমাৰ আছিল সৰ্বমুঠ উপযোগিতা হ্ৰাস পায় প্ৰান্তিক উপযোগিতা ঋণাত্মক হৈ যায় 6 নম্বৰ গোটৰ পাছৰ পৰা এইটো আমি দেখিবলৈ আৰম্ভ কৰিছো ঠিক আছে এইটো হ'ল সৰ্বমুঠ আৰু প্ৰান্তিক মাজৰ সম্পৰ্ক ঠিক আছে এতিয়া হৈ যোৱাৰ পাছত এটা ল আছে যেটো মাৰ্জিনেল ইউটিলিটিৰ লগত ৰিলেটেড তোমালোকে দেখিব পাবা যে মাৰ্জিন ইউটিলিটি তুমি কন্টিনিউয়াসলি ফল হৈ আহি এটা পজিশনত 0 হৈ নেগেটিভ হৈ গৈছে তো সেই মাৰ্জিন ইউটিলিটি ফল হৈ অহাৰ টু লগত ৰিলেটেড এটা ল আছে লটোৰ নামটো হৈছে ল অফ ডিমিনিশিং মাৰ্জিনেল ইউটিলিটি ক্ৰমশঃ সমান প্ৰান্তিক উপযোগিতা বিধি বহুত ইন্টারেস্টিং ল হয় আমাৰ ডে টু ডে লাইফতো লটো এপ্লিকেবল হয় এই লটোৰ ওপৰত আমি নেক্সট টু ভিডিঅ'ত আমি স্টাৰ্ট কৰিম তো আজিলে মাত্ৰ ৰাখিছো ভিডিঅ'টো টেকনিক্যালি অকমান ফাৰ্স্ট বনাইছো তো খেলিমেলিও হৈ আছে নেক্সট টেকিং ইউটিউব কৰি ভিডিঅ' বনাবলৈ চেষ্টা কৰিম যদি কিবা ডাউটছ থাকে তেতিয়া মোক কমেন্ট বক্সত তলত লিখিলে হ'ল আৰু যদি কিবা ভুলো হৈ গৈছে ধৰিব পৰা নাই আজি ফাৰ্স্ট ভিডিঅ' বনাইছো এইলে ভুল চুল হ'লে আৰু শুদ্ধ মানি কৰি দিব আজি মানতে ৰাখিছো ঠিক আছে